ঢেকিয়াজুলিত বৃহস্পতিবাৰে নৱগঠিত জয় ভাৰত পাৰ্টীৰ এখন দলীয় সভা অনুষ্ঠিত কৰা হয়। ঢেকিয়াজুলি চট ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা জয় ভাৰত পাৰ্টীৰ দলীয় সভাখনত জয় ভাৰত পাৰ্টীৰ ৰাজ্যিক সভাপতি টিহাৰ গড় উপস্থিত থাকিল। উল্লেখযোগ্য যে সম অধিকাৰ সম উন্নয়নৰ উদ্দেশ্যেৰে যোৱা মাহৰ 9 ডিচেম্বৰ তাৰিখে প্ৰতিষ্ঠা লাভ কৰিছিল জয় ভাৰত পাৰ্টী নামৰ ৰাজনৈতিক দলটোৱে। বিগত সময়ছোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা আদিবাসী লোকসকলৰ লগতে প্ৰতিটো জাতি জনগোষ্ঠীৰ অধিকাৰ আৰু উন্নয়নৰ বাবে জন্ম লাভ কৰা ৰাজনৈতিক দলটোৱে এতিয়া ৰাজ্যৰ ভিন্ন স্থানত ৰাজনৈতিক দলীয় সভা অনুষ্ঠিত কৰি আহিছে। সমান্তৰালভাৱে আজি ঢেকিয়াজুলিতো দলীয় সভা অনুষ্ঠিত কৰিলে জয় ভাৰত পাৰ্টীৰ আজি দলীয় সভাখনিত ৰাজ্যিক সভাপতিৰ লগতে ৰাজ্যিক উপসভাপতি পুষ্পা খৰা, সাধাৰণ সম্পাদক জোনা কুজুৰ, বিত্ত সম্পাদক দিলীপ ডেলাৰ উপৰিও কেইবাগৰাকীও কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিল। ইপিনে আজি জয় ভাৰত পাৰ্টীৰ ৰাজ্যিক সভাপতি ঢেকিয়াজুলিত উষ্ম আদৰণি জনাই আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সভাপতি অমৰজিৎ কেৰকটাৰ লগতে কাৰ্যকৰী সভাপতি নাৰায়ণ সিং গড়ে। হয়, আজি আমি জয় ভাৰত পাৰ্টি খোলাৰ আজিৰে পৰিকল্পনা নহয়। আমি 3-4 বছৰ আগৰ পৰাই আমি অসমৰ চুকে কোণে বিভিন্ন ধৰণৰ আমাৰ বুদ্ধিজীৱীসকলৰ লগত আলোচনা হৈছিলে আৰু আলোচনাৰ মাজত আমি এই নতুন জয় ভাৰত পাৰ্টি দল ঘোষণা কৰিছিলোঁ যোৱা মাহতে। আৰু আজি আমি ঢেকিয়াজুলিত উপস্থিত আছোঁ, শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিত। আৰু শোণিতপুৰ জিলাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আজি এই সভাত যি আমাক উষ্ম আদৰণি জনাইছে, ধন্যবাদ জনাইছোঁ আদিবাসী ছাত্ৰ সন্থাক। আৰু লগতে আমাৰ এই ঢেকিয়াজুলিবাসী ৰাইজ আজি বহুত ৰাইজে ইয়াতে সমবেত হৈছে। তেওঁলোকে যি নিজৰ বহুমূলীয়া সময় বাদ দি পেলাই তেওঁলোকে ইয়াতে আমাৰ এই সাধাৰণ সভাত সহযোগ কৰিছে, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু চাওক, আমাৰ এই অসমত এই নতুন ৰাজনৈতিক দলৰ খুবেই প্ৰয়োজন আছে, কাৰণ আমাৰ বহুত কাম কৰিব লগা আছে। আজি কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক, তেওঁলোকৰ যি ৰাজনৈতিক তেওঁলোকে উন্নয়নমূলক কাম তেওঁলোকে একো কাম কৰিব পৰা নাই। বিজেপি আজি চাওক, আজি তেওঁলোকে হিন্দু মুছলিম আজিৰ তাৰিখত তেওঁলোকে গো মাংস লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰিব আৰম্ভ কৰিছে। গতিকে সেইটো একচুৱেলি ঠিক কথা নহয়। আমি জয় ভাৰত পাৰ্টীৰ আমাৰ লক্ষ্য আছে আমাৰ সম অধিকাৰ, সম শান্তি সম্প্ৰীতি আৰু সম বিকাশ, এই মত লৈ পেলাই আমি আগবাঢ়িছোঁ। আৰু এই দলটোক আমি ৰাইজৰ মাজত লৈ যাম। ৰাইজে পৰামৰ্শ দিব কি ধৰণৰ আমি কাম কাজ কৰিব লাগিব আৰু ৰাইজৰ মতে আমি কাম কৰি যাম। ৰাইজে আমি বিপুল সঁহাৰি পাইছোঁ। আজি বিভিন্ন জেগাত মিটিং চলি আছে। আমাৰ আপাৰ আছামতো আমি 4টা ভাগত আমি বিভক্ত হৈ পেলাই আমি কাম কৰি আছোঁ। সমষ্টি কমিটি ইতিমধ্যে গঠন হৈ আছে। আৰু সমষ্টি কমিটি গঠন কৰাৰ পিছত আমি আঞ্চলিক কমিটি, তাৰপিছত আমাৰ বুথ কমিটি গঠন হ'ব। আৰু যিহেতু আগন্তুক পঞ্চায়ত ইলেকশ্যন আহি আছে আৰু পঞ্চায়ত ইলেকশ্যনত আমি সমগ্ৰ অসমতে যিহেতু প্ৰতিদ্বন্দ্বিতা কৰাৰ আমাৰ সিদ্ধান্ত হৈছে, গতিকে আমি প্ৰথম পঞ্চায়ত প্ৰতিদ্বন্দ্বিতা কৰিম। তাৰপিছত আমাৰ ইয়াৰ পিছত আমাৰ BTR ইলেকশ্যন আহিব, MLA ইলেকশ্যন আহিব। আমি পৰ্যায়ক্ৰমে গোটেইকেইটা ইলেকশ্যন আমি প্ৰতিদ্বন্দ্বিতা কৰি যাম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।